আঁকি উড়ে পাখি মেলি পাই মুকলি দুচকুতে আঁকি হেঁপাহৰে ছবি হয় বাউলি ভাঙে পক্ষী মন হতেনো আপোন বিচৰাহে পাহে অত দিনে বান্ধি ললে মন কৰিলে পন হাঁহেৰে মেলি দিয়ে সপোনৰ দেউতা এই ঘৰখন সুস্থ হৈ নুঠিব। নিহাৰিকা আৰু তন্ময়ৰ মাজতো কাজিয়া লগাৰ মূল কাৰণ এইটোৱে। এৰা কথাবোৰ বৰ বেয়া হৈছে। তাই মোক বহুত বেয়াকৈ কৈছে। তাই ভাবিছে মই আৰু তন্ময় কি তই আহিলি? এতিয়াই হস্পিটেল নিব লাগিব। মই ডক্টৰক ফোন কৰিছিলোঁ। তই আহিলি, আমি তাইক নিবলৈ ওলাইছিলোঁ। চাওঁ লাহে লাহে। লাহে লাহে। কিবা এটা নিশ্চয় হৈছে। ভিতৰলৈ যাওঁ নে নাযাওঁ বাৰু? ময়ো যাওঁ নেকি লগত? নালাগে দিয়া, আমি দুটা গৈ আছোঁ নহয়, তুমি ঘৰতে থাকা। অলকেশ দা আপুনি? তেওঁৰ কি হৈছে দুবৰী? নিহাৰিকা প্ৰেগনেণ্ট আছিল। আজি হঠাতে মূৰ ঘূৰাই পৰি গ'ল। এতিয়া হস্পিটেল লৈ গৈছে। ইছ ৰাম, বৰ বেয়া কথা হ'ল দেখোন। আপুনি ভিতৰলৈকে আহক। মই বৰ বেয়া সময়ত আহি ওলালোহি নেকি? নেযাওঁ নেকি এতিয়া? একো নহয়, আহক। প্ৰভু, তুমি এইবোৰ কি কৰিলা? তাইক তুমি কিয় এনেকৈ শাস্তি দিছা? যদি তাই কিবা অজানিতে ভুলো কৰিছে, ক্ষমা কৰি দিয়া। তাইৰ সন্তানটো আৰু তাইৰ একো অপকাৰ হ'বলৈ নিদিবা প্ৰভু। তাইৰ সকলোবোৰ ভাল কৰি দিয়ক প্ৰভু। মই তোমাক কামো কৰিছো। ঘৰখনৰ সুখবোৰ দুখলৈ ৰূপান্তৰিত নকৰিবা প্ৰভু। তুমি চকু মেলি চোৱা, আশীৰ্বাদ কৰক যাতে মাক আৰু সন্তান দুয়োটাই কুশলে থাকে। তেওঁ পৰিল কেনেকৈ? মূৰ ঘূৰাইছিল হ'বলা, হঠাৎ পৰি গ'ল। পেটত বেছিকৈ দুখ পাইছে নেকি? বহুত দুখ পাইছে। পেটৰ বিষতে মানুহজনী চটফটাই আছে। ইছ, এইখিনি সময়ত মানুহ অলপ সাৱধানে থাকিব লাগে। মোৰ যে বৰ ভয় লাগিছে জানেনে?
কিবা ডাঙৰ প্ৰব্লেম নহ'লেই হয় আৰু নিগেটিভ চিন্তা নকৰিবা ৰ'বাচোন ডক্টৰৰ ওচৰলৈ গৈছে নহয় ভাল হ'ব দিয়া ভগৱানে চকু মেলি চালেই হয় আৰু কেনেবাকৈ কিবা এটা হ'ব লাগিলে বৰ ডাঙৰ কথা হ'ব তেনেকুৱা একো নহয় তুমি চিন্তা নকৰিবা ঘৰখনত কি হৈছে জানো এটাৰ পিছত এটা সমস্যাই লগে নেৰা হৈছে আৰু কিবা হৈছে নেকি বহুত কিবা কিবি মাজে মাজে মোৰ এনেকুৱা লাগে যেন মই এইখন ঘৰলৈ অহাৰ পৰাই ঘৰখনত কিবা কিবি হৈয়ে আছে হেত এইবোৰ তুমি কি কথা ভাবিছা ভাবিবলৈ বাধ্য হৈছোঁ আচলতে বাৰু ময়ে বেয়া নেকি ইফালে ঘৰখনৰ মানুহবোৰৰ মনত দুখ দিলোঁ আৰু আনফালে ইয়াক এনেকুৱা কথা কৈছা কিয় তুমি ঘৰৰ মানুহে তোমাক কিবা কৈছে নেকি কোৱা নাই মইহে বুজিছোঁ তুমি মিছা মিছি চিন্তা কিছুমান কৰি মন বেয়া কৰি আছা তোমাৰ লগত ফোনত কথা পাতোঁতে মই জানিছিলোঁ যে তুমি কিবা এটা অশান্তিত আছা সেইবাবে নিজে খবৰ এটা কৰি যাওঁ বুলি আহিলোঁ কলৈ গৈছিলা তুমি গোসাঁইঘৰত চাকি এগছ জ্বলাই আহিলোঁ ভাল কৰিলা সকলো ভগৱানৰ হাতত তেওঁ চকু মেলি চালেই হয় তাকেইতো হঠাৎ যে কি ঘটনাবোৰ ঘটি গ'ল এৰা দিয়া মনটো বৰ বেয়া লাগি গ'ল ডাক্তৰে বা কি ক'লে সিহঁত বাৰু হস্পিটেল পালেগৈনে জানো ফোন কৰা নাই দেখোন আপুনি নহ'লে ফোন এটা কৰকচোন কি বা হৈছে সিহঁত এতিয়া তাইৰ লগত ব্যস্ত হৈ আছে চাগে এতিয়া ফোন কৰিলে অসুবিধা হ'ব সিহঁতৰ সুবিধা পালে সিহঁতে আমালৈ নিজেই ফোন কৰিব নহয় আমিও টেনশ্যনত আছোঁ বুলি সিহঁতে জানে টেনশ্যন মানে মোৰতো গাৰ কঁপনি এতিয়াও মৰাই নাই বুকুখন এতিয়াও ধপধপাই আছে মোৰ চকুৰ সন্মুখত তাই হঠাৎ ঢলি পৰিল মই ততকে নাপালোঁ সকলোৱেতো তাইক সাৱধান হৈ থাকিবলৈ কৈছিলেই তাই যদি মূৰ ঘূৰাইছিলেই তেনেহ'লে বিচনাৰ পৰা উঠি আহিব লাগে কিয় হ'ব লগা থাকিলে হ'বই এতিয়া আৰু সেইবোৰ কথা ভাবি থাকি লাভ নাই ভগৱানে তাইৰ লগতে তাইৰ গৰ্ভত থকা সন্তানটোক ভালে ৰাখিলেই হয় আৰু এৰা ভগৱানক প্ৰাৰ্থনা কৰাৰ বাহিৰে আৰু আমি কি কৰিব পাৰোঁ অ' অথনি আলহী এজন আহিছিল নহয় গ'ল নে আছে বাৰু দুবৰীৰ লগত কথা পাতি আছে এই এদিন যে আহিছিল ল'ৰাজন সেইজনেই নেকি আচলতে ঘৰখনৰ সকলো আজি কেইদিনমানৰ পৰা বৰ টেনশ্যনত আছে ইমানকৈ টেনশ্যন ল'ব লগানো কি হৈছে নিহাৰিকাৰ গা আমাৰ বিয়াৰ পাছৰে পৰা বেয়া হৈ আছে ডক্টৰৰ ওচৰলৈ নিয়া নাই নেকি ডাক্তৰৰ ট্ৰিটমেণ্ট চলি আছিল আচলতে নিহাৰিকাৰ প্ৰেগনেঞ্চিত কিছু কমপ্লিকেশ্যনছ আছিল তাইক সম্পূৰ্ণ কেয়াৰত থাকিব কৈছিল ডাক্তৰে কিন্তু কি কেয়াৰত থকা নাছিল নেকি আছিল কিন্তু কি কোৱাচোন আপুনিতো জানেই তন্ময় এজন কণ্ট্ৰাক্টৰ ইমান দিনে সকলোবোৰ ঠিকেই চলি আছিল এইবাৰ তাৰ কাম এটা কেঞ্চেল হ'ল আৰু তাকে লৈ সি বহুত টেনশ্যনত আছিল এটা কাম নোহোৱাৰ বাবে ইমান টেনশ্যন ল'ব লাগেনে আমিও প্ৰথমতে কথাটো তেনেকৈয়ে ভাবিছিলোঁ কিন্তু পাছত গম পাইছোঁ তাৰ বহুত টকা ধাৰ আছে আৰু এইটো কাম কৰি পোৱা টকাৰে সি সেই ধাৰখিনি মাৰিম বুলি ভাবিছিল কিন্তু ইমানবোৰ টকা সি ধাৰ কৰিছিল কিয় সেইবোৰ বহুত কথা সি দেউতাৰ টকাৰে কাম আৰম্ভ কৰিব বিচৰা নাছিল কিয় ক'ব নোৱাৰোঁ হয়তো এনেকুৱা হ'ব পাৰে দেউতাৰ হাতত তাক প্ৰয়োজন হোৱা জোখাৰে টকা নাছিল সেইবাবে মানুহ এজনৰ পৰা টকা লৈছিল আৰু এতিয়া মানুহজনে টকা লাগে বুলি তাক প্ৰেছাৰ দি আছে ঘৰখনৰ দেউতাই বা তুষাৰে তাক এইখিনি সময়ত সহায় কৰিব পৰা হ'লে ভাল আছিল কিন্তু মই জনাত দেউতাৰ হাতত ইমানখিনি টকা নাই আৰু তুষাৰৰতো চাকৰি হোৱা বেছিদিন হোৱাই নাই যি অলপ টকা আছিল প্ৰায় বিয়াখনত শেষেই হৈছে মই ভাবিছোঁ মই তেওঁক অকণমান হ'লেও হেল্প কৰিব পৰা হ'লে তুমি ক'ৰ পৰা হেল্প কৰিবা টকা অলপ মোৰ হাতত আছে সেইখিনি তাক দি বিপদৰ সময়ত কিছু সহায় কৰিব পাৰিলোহেঁতেন কিন্তু মোৰ হাতত পাছবুক ATM একোৱেই নাই ঘৰত আছে চাগে কিবা এটা ব্যৱস্থা কৰি সেইখিনি আনিব পৰা হ'লে মই আপোনাৰ লগত এই বিষয়ে আলোচনা কৰিম বুলি ফোন এটা কৰিম বুলি ভাবিছিলোঁ হঠাৎ আকৌ এইটো ঘটনা ঘটিল নহয় আপুনি যদি বেয়া নাপায় বস্তুকেইটা আনি দিবলৈ কিবা এটা ব্যৱস্থা কৰিব পাৰিব নেকি মই চেষ্টা এটা কৰি চাম বাৰু তুমি চিন্তা নকৰিবা ৰ'বাচোন মই কিবা এটা কৰিম
তুষাৰে ফোন কৰিছে হ'বলা। আপুনি অকণমান বহকচোন, কি বা হৈছে হস্পিটেলত। আপুনি যে মোক তাইৰ ওচৰলৈ যাবলৈ কৈছিল, কি কৈছিল তাই? তাই মোক বৰ বেয়া ব্যৱহাৰ কৰিছিল। কি? কিন্তু কিয়? হেল্ল', অঁ কোৱাচোন, কি হৈছে? নিহাৰিকাৰ অৱস্থাটো বৰ এটা ভাল নহয়। কি অৱস্থা বেয়া? তাইক ICUত ৰাখিব লাগিব। ICUত ৰাখিব লাগিব? তই এনেকৈ হতাশ হৈ পৰিব নালাগে, অকণমান ধৈৰ্য ধৰ। কেনেকৈ ধৈৰ্য ধৰিম কচোন? মোৰ এনেকুৱা লাগিছিল সকলো শেষ হৈ গ'ল। তেনেকৈ কিয় কৈছ? একো শেষ হৈ যোৱা নাই। ডাক্তৰে নিহাৰিকাৰ ট্ৰিটমেণ্ট কৰি আছে। ভগৱানৰ ওপৰত বিশ্বাস ৰাখ, সকলো ঠিক হৈ যাব। মোৰ বৰ ভয় লাগিছে দাদা। ডাক্তৰে নিহাৰিকাক ছিৰিয়াছ কণ্ডিশ্যন বুলি কৈছে। যদি কেনেবাকৈ নাপায়, বেয়া কথাবোৰ মনলৈ নানিবি। নিহাৰিকা আৰু সন্তানটো দুয়োটাই সুস্থ হৈ উঠিবতো। মই কৈছোঁ নহয়, এই সকলোবোৰ ঠিক হৈ যাব। তই মিছামিছি চিন্তা কৰি নাথাকিবি। কি কৰিম মই বাৰু এতিয়া? দুবৰীক মই কেনেকৈ হেল্প কৰিম? তাই মোৰ পৰা যথেষ্ট আশা কৰিছে। বিপদৰ সময়ত তাইক এইকণ হেল্প কৰিব পাৰিলে মোৰ মনটো ভাল লাগিলহেঁতেন, কিন্তু কৰিম কেনেকৈ? কথাখিনি আকাশৰ লগত ডিছকাছ কৰিবলৈকো আজি তাৰ ফোনটো ৰিচিভ নকৰাত বেয়াই পাই আছে চাগে। আৰু তাৰ হেল্প নোহোৱাকৈ দুবৰীৰ প্ৰয়োজনীয় বস্তুবোৰ কেনেকৈ সিহঁতৰ ঘৰৰ পৰা আনিমগৈ? বৰ টেনশ্যনতহে পৰিলোঁ মই। বাৰু চাওঁচোন, কিবা এটা কৰি হ'লেও দুবৰীক সহায় কৰিব লাগিব, কাৰণ তাই টেনশ্যনত থাকিলে মোৰ সহ্য নহয়। হঠাৎ কেনেকুৱা ঘটনা এটা যে ঘটি গ'ল। মানুহৰ জীৱনলৈ বিপদ এনেকৈয়ে আহে, হঠাতে আহে, আৰু সকলোবোৰ সপোন আশা থান বান কৰি পেলায়। তেনেকৈ নক'বচোন মা। নিহাৰিকাৰ ট্ৰিটমেণ্ট চলি আছে, আৰু ভগৱানে কৰিলে মাক আৰু সন্তান দুয়োজনেই সুস্থ হৈ আহিব। ময়ো অনবৰতে ভগৱানক তাকেই কৈ আছোঁ, কিবা কৰি হ'লেও যেন দুয়োটাকে সুস্থ কৰি ৰাখে। বাৰু ৰ'বাচোন দুবৰী, কালি পৰহি যে নিহাৰিকাই ভালদৰে কাকো মাত বোল কৰা নাই, খোৱা বোৱা কৰা নাই, কাৰণটো তোমাক কিবা কৈছিল নেকি? তেনেকুৱা একো কোৱা নাই ভালকৈ, কিন্তু ৰাতিপুৱা তাই শোৱাৰ পৰা উঠা নাছিল বাবে আপুনি যে মোক তাইৰ ওচৰলৈ যাবলৈ কৈছিল। কি কৈছিল তাই? তাই মোক বৰ বেয়া ব্যৱহাৰ কৰিছিল। কি? কিন্তু কিয়? কালি ৰাতি মোৰ টোপনি নহাত মই ৰুমৰ পৰা ওলাই গৈছিলোঁ। ঠিক তেনে সময়তে তন্ময়ী ৰুমৰ পৰা আহিছিল। টেনশ্যনতে বেচেৰাৰ টোপনি অহা নাছিল বোলে। তাৰপিছত? মই তাক ইমান দেৰিলৈকে কিয় হোৱা নাই সুধিছিলোঁ। সি কিয় ইমান টেনশ্যনত আছে, কি হ'ব কি নহ'ব, এনেকুৱা কথা কিছুমান মোক কৈ আছিল। তেনেতে নিহাৰিকাও সেইখিনি পালেহি, আৰু আমাক তেনেকৈ কথা পাতি থকা দেখি অদ্ভুত আচৰণ কৰি তাৰ পৰা গুচি গ'ল। তাৰমানে সেই দুভাগ ৰাতি তুমি আৰু তন্ময়ে কথা পাতি থকাটো নিহাৰিকাই বৰ ভাল পোৱা নাছিলে। অঁ, সেইবাবে তাই মোক যি টি কথা শুনাইছে। বিশ্বাস কৰক মা, মোৰ ইমান বেয়া লাগিছিল। তাই কোৱা কথাবোৰ শুনি মোৰ চকু পানী ওলাই গৈছিল। অঁ, সেইটো কথাত লাগিহে তাই তাৰমানে এনেকুৱাখন কৰি আছিল। হয় চাগে। মই তাইক ইমান বুজাবলৈ চেষ্টা কৰিলোঁ, কিন্তু তাই নুবুজিলে। তাই আচলতে এনেকৈ খঙত নোখোৱা নোবোৱাকৈ থকাৰ কাৰণে দুৰ্বল হৈ পৰিল। সেইবাবে মূৰ ঘূৰাই পৰিল চাগে।
ভিতৰি ভিতৰি ঘৰখনত এইবোৰ ঘটনা ঘটি আছে মই গমেই নাপাওঁ। ক'ব নোৱাৰোঁ কাৰ নজৰ লাগিছে। হাঁহি ধেমালিৰে ভৰি থকা ঘৰখনত হঠাতে যে এইবোৰ কি ঘটনা ঘটিব ধৰিছে নহয়। মোক অলপ সহায় কৰক, মই বহুত টেনশ্যনত পৰিছোঁ। মই সকলো বুজিছোঁ দুবৰি, কিন্তু মই কথাখিনি আকাশৰ লগত কেনেকৈ পাতোঁ তাকেহে ভাবি আছোঁ। কি ক'লে ডক্টৰে? ইমিডিয়েট অপাৰেশ্যন কৰিব লাগিব। অপাৰেশ্যনটো কমপ্লিকেটেড বোলে, বহুত টকা প্ৰয়োজন হ'ব। বহুত মানে কিমান টকা? 5 লাখমান টকা। যিমান পাৰি সোনকালে ৰেডি কৰিব কৈছে। 5 লাখ টকা? নিহাৰিকা কণ্ডিশ্যন বোলে একদম ক্ৰিটিকেল, ইণ্টাৰনেল ব্লিডিং হৈছে। যিমান পাৰোঁ সোনকালে অপাৰেশ্যন নকৰিলে বিপদ হ'ব পাৰে। কিন্তু ইমানবোৰ টকা মেনেজ হ'ব ক'ৰ পৰা? তাকে ভাবি মাথাই কাম কৰা নাই। মোৰ হাতত যিকেইটা টকা আছিল বিয়াখনতে শেষ হৈ গ'ল, আৰু মই জনা দেউতাৰ হাততো বৰ বেছি টকা নাই। এতিয়া ইমানবোৰ টকা মেনেজ ক'ৰ পৰা কৰোঁ? কিবা এটা কৰিব লাগিব। যেনেকৈ নহওক মই নিহাৰিকাক বচাব লাগিব। দুবৰি? অঁ কোৱাচোন দুবৰি। মই কোৱা কথাটো আপুনি কি ভাবিলে? কিবা ব্যৱস্থা কৰিব পাৰিবনে? মই চিন্তা কৰি আছোঁ ৰ'বা, চাওঁচোন কি কৰিব পাৰোঁ। নিহাৰিকাৰ কণ্ডিশ্যন বহুত ক্ৰিটিকেল, ইমিডিয়েট অপাৰেশ্যন এটা কৰিব কৈছে। বহুত টকাৰ প্ৰয়োজন হৈছে। হয় নেকি? ইছ ৰাম, বৰ ডাঙৰ কথা হ'ল দেখোন। প্লিজ অলকেশ দা, আপুনি যেনেকৈ নহওক মোক অলপ সহায় কৰক। মই বহুত টেনশ্যনত পৰিছোঁ। মই সকলো বুজিছোঁ দুবৰি, কিন্তু মই কথাখিনি আকাশৰ লগত কেনেকৈ পাতোঁ তাকেহে ভাবি আছোঁ। কিয়? কি হ'লনো? তোমাক মই এটা কথা ক'বলৈকে পাহৰিলোঁ। আজি আকাশৰ বাবে ছোৱালী চাবলৈ যোৱাৰ কথা। হয় নেকি? তাৰ বিয়া পাতিবলৈ অলপো মন নাই। মোক খুৰীৰ লগত এই বিষয়ে কথা পাতিবলৈ কৈছিল, কিন্তু মই এইবোৰ জেঙত সোমাব বিচৰা নাই। খুৰাহঁতৰ এনেই মোৰ ওপৰত খং উঠি আছে। এইবোৰ কথা ক'বলৈ গ'লে কি বা কয় একো ঠিকেই নাই। সেইবাবে আজি মই ফোনটো ইচ্ছা কৰি ৰিচিভ কৰা নাই। এতিয়া এইবোৰ কথাৰ বাবে কেনেকৈ ফোন কৰোঁ তাকে ভাবি আছোঁ। বুজিলোঁ। তাৰমানে আপোনাৰ পৰা আশা কৰি একো লাভ নাই। নহ'লে মই নিজেই গুচি যাওঁ নেকি? নাই নালাগে, তেনে কৰিলে পৰিস্থিতি আৰু বেয়াহে হ'ব। তুমি চিন্তা কৰিব নালাগে দিয়াচোন, মই কিবা এটা কৰিম বাৰু। ঠিক আছে, যি কৰে সোনকালে কৰিব। এতিয়া ৰাখোঁ। ভাঙে পক্ষী মন গোটেনো আপোন বিচৰাহে পাহে অত দিনে বান্ধি ললে মন কৰিলে পন হাঁহেৰে মেলি দিয়ে